বৰা ডাঙৰীয়াই কিয় এনেকুৱা কৰে মই নাজানো, কিন্তু তেওঁ যিহেতু মাধৱদেৱ জন্মস্থানৰ কাষৰে তেওঁৰ জন্মভূমি, গতিকে মই ভাবোঁ তেখেতে এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিকভাৱে হওক বা বিভিন্ন আইনগত ব্যৱস্থা কৰিছে গো মাংসৰ ক্ষেত্ৰত, কিন্তু এই ক্ষেত্ৰত আমাৰ শংকৰ গুৰুজনৰ যি আদৰ্শ সংস্কৃতি এই ক্ষেত্ৰত যাতে টানি অনাটো আমি গৰ্হিত কাম হৈছে বুলি আমি ক'ব বিচাৰিছোঁ। আৰু মই ভাবোঁ ভৱিষ্যতলৈ তেনেধৰণৰ যাতে গুৰুজনক ইয়াৰ লগত সম্পৃক্ত কৰাৰ প্ৰয়োজনীয়তা নাই, বা তেওঁ যি ধৰণে ক'ব বিচাৰিছে সকলো জাতি জনগোষ্ঠীৰ খাদ্যাভ্যাসত শংকৰ গুৰুজনে আচলতে সেইখিনি সংস্কাৰিত বিষয়। শংকৰ গুৰুজনে সংস্কাৰৰ বিষয় দিছিল, সকলো জাতি জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱাৰ কথা আছিল, তেতিয়া আগুৱাই লৈ গৈছিল। আজিও আমাৰ সত্ৰানুষ্ঠানসমূহে তেনেধৰণে আমি সকলোকে আগুৱাই লৈ গৈ আছোঁ, যোৱাত ক্ষেত্ৰত বা সকলোকে আদৰি লোৱাত আমাৰ ব্যৱস্থা আছে। কিন্তু এই ক্ষেত্ৰত খাদ্যাভ্যাসৰ লৈ পেলাই আজি গৌ মাংস যাক আমি পূৰ্বৰ পৰাই পূজা কৰাৰ ব্যৱস্থা আছে, বা বিহুত আজি গৌ মাতাক আমাৰ সেৱা কৰাৰ ব্যৱস্থা আছে, বা যিখিনি ব্যৱস্থিত ব্যৱস্থা আছে সেইখিনিক লৈ আৰু আমাৰ গুৰুজনৰ বিষয়টো লৈ টানি অনাটো আমি নিবিচাৰোঁ। আৰু যিটো আইনী ব্যৱস্থা আছে সেইখিনি আইনে কৰিব, গতিকে সেইখিনি চৰকাৰী ব্যৱস্থাৰে কৰিছে, আইনৰ সাংবিধানিক ব্যৱস্থাৰ মাধ্যমে যিখিনি কৰে সেইখিনিক আমাৰ ক'ব লগা একো নাই। কিন্তু কথা হ'ল যাতে এই বিষয়ত যাতে বৰা ডাঙৰীয়ে বাৰে বাৰে শংকৰদেৱৰ বা মাধৱদেৱৰ এই আমাৰ সংস্কৃতিটোক টানি অনাটো কথাটো আমি তেওঁ গৰ্হিত কাম কৰিছে। আৰু গতিকে মই ভাবোঁ এই ক্ষেত্ৰত পৰা যাতে তেওঁ ক্ষমা খুজি বা বিৰত থাকে তাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিম। তেখেতে হাতৰ কুঠাৰ ভৰিত মৰাৰ কিছুমান কাম কৰে। এই কামবিলাকে অসমৰ জনগণক যথেষ্ট ক্ষুণ্ণ কৰে। তেখেতে ভাবি নাচায় যে এই কথাৰ প্ৰতিক্ৰিয়া কি হ'ব পাৰে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিজনে আকাশ বতাহ কেউপিনে মুখৰিত কৰি ঘোষণা কৰিছিল, সমস্ত প্ৰাণিত দেখি বেক আত্মা সম আঁত পৰে সমস্ত ভকতি বিড়ম্বন, কুকুৰ চিগাল গদৰ ভৰ আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তেখেতে যিটো গৌ মাংসৰ কথা আনিছে, গৌ মাংসটো বহুত দূৰৰ কথা, কাৰণ গৌ মাতা আমাৰ, আৰু গৌ শব্দে বেদৰ লগত গৌক তুলনা কৰে। আৰু ভগৱান শ্ৰীকৃষ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আছিল আটাইতকৈ উপাস্য দেৱতা। গোৱালীৰ ঘৰে গৈয়া ব্ৰহ্ম চিনি ধৰা, যে গোৱালী যিসকলে গৰু পালন কৰাৰ কাৰণে গোৱালী, আৰু সেই গোৱালীৰ ঘৰতহে ব্ৰহ্ম মানে ঈশ্বৰক চিনি পাবলৈ সকলোকে উপদেশ দি গৈছে যিজন গুৰুৱে। সেইজন গুৰুৰ ক্ষেত্ৰত কোৱা হ'ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনো মাংস খাবা নাখাবা একো কোৱা নাই। কিয় নাই কোৱা? তেখেতে প্ৰস্ত ভাষাৰে কৈছে, হব কহু মাৰি পুৰত উহি উদৰ নাহি কৰত ভূত দায়া, যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া, হব কহু মাৰি পুৰত উহি উদৰ নাহি কৰত ভূত দায়া। অৰ্থাৎ কোনো ভূত প্ৰাণীৰ প্ৰতি যি দয়া নাই, মমতা নাই, নিষ্ঠুৰতা কেৱল মাত্ৰ প্ৰদৰ্শন কৰে, সেইজনেই দানৱ আৰু সেইজনেই ৰাক্ষস। গতিকে ৰাক্ষস বুলি দানৱ বুলি বেলেগ এটা কথা নাই। গতিকে সেইজন মহাপুৰুষে মাংসৰ ওপৰত কিবা কথা আৰু ক'বলৈ থাকিলনে? কুকুৰ শিয়াল ছাগলী গাহৰি সকলোৰে অন্তৰত যিজন প্ৰৱেশ কৰিব পাৰিছে, সকলোলৈকে দয়া মমতাৰ এনাজৰীয়ে সকলোকে আঁকোৱালি ল'ব পাৰিছে, সেইজনৰ ক্ষেত্ৰতো টানি আনি তেখেতে বিৰূপ মন্তব্যবোৰ কিয় কৰিছে? এইবোৰ লজ্জাজনক বিষয়। গুৰুজনৰ নামত কথা ক'বলৈ হ'লে অন্ততঃ গুৰুজনক ভালকৈ অধ্যয়ন কৰক, সত্ৰসমূহলৈ আহক, গুৰুজনাক অধ্যয়ন কৰি কথা কওক। গতিকে মই তাকে তেখেতৰ ওচৰত আহ্বান জনাইছোঁ। আৰু অসমবাসী সকলোৰে অন্তৰত যি তেখেতে দুখ দিছে, এই দুখটোৰ কাৰণে মই ভাবোঁ তেখেত যদি ভাল মানুহ হয়, তেখেতে যদি বুজা খোজা মানুহ হয়, তেতিয়াহ'লে তেখেতে অন্ততঃ অসমবাসীৰ ওচৰত এটা ক্ষমা খোজাটো অতি জৰুৰী।